নমস্কারের মধ্যে আইবছে সন্ধ্যের বউকে এটা গুরুত্বপূর্ণ খবর। রাজ্য যিসকল রেশন কার্ডৰ হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে ভাল খবৰ। ৰেশন কাৰ্ড থাকিলে লাভ কৰিব 1000 টকা। উৎসৱৰ বতৰত চৰকাৰে আপোনাৰ বেংক একাউণ্টত জমা দিব 1000 টকা। লগতে যিসকল মানুহে PM কিষাণৰ টকা লাভ কৰে তেওঁলোকৰ বেংক একাউণ্টত 16তম কিস্তিৰ টকা 21 জানুৱাৰী তাৰিখে সময় দিব বুলি সম্ভাৱনা আছে। আনন্দ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে, একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। অৰুণোদয় আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত ইতিমধ্যে সময় দিছে অসম চৰকাৰে। আনন্দ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 1000 টকা। উৎসৱৰ বাবে ৰেচন কাৰ্ড থকাসকলক চৰকাৰে দিব নগদ ধন। ৰেচন কাৰ্ড থকাসকলক দোকানীয়ে দিব 1000 টকা। 15 জানুৱাৰীৰ দিনা ৰেচন কাৰ্ডৰ দোকানীয়ে দিব 1000 টকা। পংগল উৎসৱৰ বাবে তামিলনাডু চৰকাৰে লৈছে সিদ্ধান্ত। তামিলনাডুৰ ৰেচন কাৰ্ড থকা লোকসকলে ৰেচন কাৰ্ডৰ দোকানৰ পৰা ল'ব পাৰিব 1000 টকা। প্ৰতিজন ৰেচন কাৰ্ডৰ দোকানীয়ে নগদ 1000 টকা লাভ কৰিব। ৰেচন কাৰ্ডৰ দোকানীসকলক বিতৰণৰ বাবে ধন যোগান ধৰিব তামিলনাডু চৰকাৰে। ধনৰ উপৰিও 1 কিলোগ্ৰামকৈ চাউল আৰু 1 কিলোগ্ৰামকৈ চেনিও দিব চৰকাৰে। লগতে 1খনকৈ ধুতি আৰু মহিলাৰ বাবে দিব 1খনকৈ শাৰী। পংগল উৎসৱৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে। কৃষকৰ কাৰণে আহিছে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ কৃষকৰ কাৰণে আহিছে ভাল খবৰ। একাউণ্টত সোমাব PM কিষাণ আঁচনিৰ 16তম কিস্তিৰ টকা। জানুৱাৰী মাহতে সোমাব 16তম কিস্তিৰ টকা। 21 জানুৱাৰীত 16তম কিস্তিৰ ধন আপোনালোকৰ বেংক একাউণ্টত সোমোৱাৰ সম্ভাৱনা। PM কিষাণ পৰ্টেলত এতিয়াই চাই লওক আপোনাৰ নাম। যদি লিষ্টত নাম আছে তেন্তে লাভ কৰিব 21 জানুৱাৰী তাৰিখে টকা। সম্ভাৱনা 21 জানুৱাৰী তাৰিখে সোমোৱাৰ, কিন্তু যদি নোহোৱায় তেন্তে আপোনালোকে পৰৱৰ্তী কিস্তিৰ টকা হয়তো ফেব্ৰুৱাৰী মাহত লাভ কৰিব। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে MSP গেৰাণ্টি আইন প্ৰণয়নৰ দাবী ৰাকেশ টিকাইটৰ। চলন নিম্নতম সমৰ্থন মূল্যৰ আইনী গেৰাণ্টিক লৈ পুনৰ সৰব ভাৰতীয় কৃষক সংঘৰ নেতা ৰাকেশ টিকাইটৰ। টিকাইটে জালাপুৰত উপস্থিত হৈ পুনৰ এই আইন প্ৰণয়নৰ দাবী জনায়। তেওঁ কয় যে আজি কৃষকসকলে কুঁহিয়াৰ, ঘেঁহু আৰু ধানৰ দৰে শস্যৰ সঠিক মূল্য লাভ কৰা নাই। ৰাকেশ টিকাইটে কয় যে যেতিয়া তেওঁ দিল্লীত কৃষক প্ৰতিবাদৰ আয়োজন কৰিছিল তেতিয়াও তেওঁ MSP গেৰাণ্টি আইনৰ বিষয়টো উত্থাপন কৰিছিল। আজিও কৃষকসকল এই আইনৰ পক্ষত আছে। ৰাকেশ টিকাইটে কয় যে যাতে ৰুটি বজাৰৰ সামগ্ৰী নহয় তাৰ বাবে MSP গেৰাণ্টি আইন প্ৰণয়ন কৰিব লাগিব। লগতে ৰাকেশ টিকাইটে কৃষকসকলৰ পক্ষত নিৰন্তৰ আন্দোলনৰ কথাও ঘোষণা কৰে। তেওঁ আৰু কয় যে কৃষকসকলক হাৰাশাস্তি কৰি থকা ৰাজ্যসমূহত এতিয়াও আন্দোলন চলি আছে। বিহাৰত তেওঁৰ সংগঠনে কৃষকসকলৰ সপক্ষে আন্দোলন কৰি আছে। বাবা ৰামদেৱৰ প্ৰশংসা কৰি ৰাকেশ টিকাইটে কয় যে কৃষি আৰু কৃষি অবিহনে এই দেশখন উন্নত কৰিব নোৱাৰে। দেশৰ প্ৰগতিৰ বাবে আমি কৃষি পৰম্পৰাক জীয়াই ৰাখিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। টিকাইটৰ মতে কৃষকসকলৰ স্বাৰ্থৰ বিষয়ে কথা পাতিব লাগিব। তেওঁ আৰু কয় যে বাবা ৰামদেৱৰ গুৰুকুলত শিশুসকলে কৃষি পৰম্পৰা পাঠ শিকিব। লগতে ৰামদেৱে আমাৰ আগন্তুক প্ৰজন্মক এই গুৰুকুলত বেদৰ জ্ঞান দিব, যাতে ভৱিষ্যত প্ৰজন্ম আমাৰ সংস্কৃতিৰ বিষয়ে সচেতন হ'ব পাৰে। স্বামী ৰামদেৱৰ প্ৰশংসা কৰি ৰাকেশ টিকাইটে কয় যে ৰামদেৱে কেৱল দেশতে নহয় যোগৰ ক্ষেত্ৰত বিদেশতো সুনাম অৰ্জন কৰিছে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ভাৰতৰ বিৰুদ্ধে বিদ্বেষপূৰ্ণ মন্তব্য বেকফুটত মালদ্বীপ। দ্বীপ ৰাষ্ট্ৰ মালদ্বীপৰ মন্ত্ৰী আৰু ৰাজনীতিবিদসকলে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষদ্বীপ ভ্ৰমণক উপহাস কৰি বিতৰ্কিত মন্তব্য আগবঢ়োৱাৰ পিছতে ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে মালেৰে সৈতে বিষয়টো আলোচনা কৰিছে বুলি দেওবাৰে ETV ভাৰতক এক সূত্ৰই প্ৰকাশ কৰিছে। মালদ্বীপৰ এগৰাকী বৰ্তমানৰ মন্ত্ৰী মাৰিয়াম শিওনাই তেওঁৰ টুইটত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানজনক ভাষা ব্যৱহাৰ কৰিছিল। একেধৰণৰ কথাত নগৰ পৰিষদৰ মুখপাত্ৰ আৰু মালদ্বীপৰ যুৱ সশক্তিকৰণ মন্ত্ৰীয়েও প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে উপহাসজনক মন্তব্য কৰিছিল। যদিও দুঘণ্টামানৰ পিছতে শিওনাৰে পোষ্ট ডিলিট কৰি লৈছিল। ইতিমধ্যে ভাৰত আৰু মালদ্বীপৰ মাজত ইতিমধ্যে তিক্ত হৈ পৰা কূটনৈতিক সম্পৰ্ক অধিক বেয়া কৰি পেলাইছিল। ইয়াৰ কিছু সময়ৰ পাছতে দেওবাৰে মালদ্বীপ চৰকাৰে এই বিবাদ সন্দৰ্ভত আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি কয় যে বিতৰ্কিত মন্তব্য ব্যক্তিগত মতামত আৰু চৰকাৰৰ মতামতক প্ৰতিনিধিত্ব নকৰে। মালদ্বীপ চৰকাৰে লগতে কয় যে এনে মন্তব্য কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰে।
ছ'চিয়েল মিডিয়া প্লেটফৰ্মত বিদেশী নেতা আৰু উচ্চ পদস্থ ব্যক্তিৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰ বিষয়ে মালদ্বীপ চৰকাৰ সচেতন। এই মতামত ব্যক্তিগত আৰু মালদ্বীপ চৰকাৰৰ মতামতক প্ৰতিনিধিত্ব নকৰে। তদুপৰি চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এনে অপমানজনক মন্তব্য কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰিব। আনুষ্ঠানিক বিবৃতিটোত এইদৰে পঢ়িবলৈ পোৱা গৈছে। মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদে মালদ্বীপৰ ৰাজনীতিবিদসকলে কৰা অপমানজনক মন্তব্যক গৰিহণা দি ৰাষ্ট্ৰপতি মহম্মদ মুইজুক এই মন্তব্যৰ পৰা চৰকাৰক আঁতৰাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ আৰু কয় যে ভাৰত মালদ্বীপৰ নিৰাপত্তা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আৰু মুইজুক নতুন দিল্লীক আশ্বাস দিবলৈও কয় যে এই মন্তব্যই চৰকাৰী নীতিক প্ৰতিফলিত নকৰে।